13 আৰু 14 তাৰিখে অৰ্থাৎ যোৱাকালি আৰু আজি আৰু যোৱাকালি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ জাতি মাটিৰ গীত গাই ভাল পোৱা জাতি মাটিৰ গীতেৰে জনতাৰ অন্তৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰাজীৱ হদিয়া ডাঙৰীয়াক আৰু কালিৰ দিনটোতে আসলতে আমি অত্যন্ত এটা দুখজনক খবৰ লাভ কৰোঁ কেৱল মাত্ৰ আমাৰ বাবে নহয় এয়া সমগ্ৰ অসমবাসীৰ বাবে এটা অপূৰণীয় ক্ষতি যে ৰাজীৱ হদিয়া উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ শংকৰ অন্ধ জনগণ কানপুৰে গছকিছে ৰংপুৰ কানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কি ৰং জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কি ৰং জিকিবি চৰাইদেউত মাঘ বিহু উদযাপন ৰাজীৱ হদিয়াৰ মৃত্যুত স্থগিত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চৰাইদেউ জিলাৰ হাপেখাটি অঞ্চলত বীৰ লাচিত যুৱ সংঘৰ উদ্যোগত বৃহত্তৰ হাওঁফাওঁ ধুনীয়া পথাৰ কঠীয়াখুন্দা গাঁওবাসী আৰু স্থানীয় শুভাকাংক্ষী ৰাইজৰ সহযোগত 13 আৰু 14 জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হয় আয়োজক সমিতিৰ বিষয়ববীয়া আৰু কলা কৌশলীসকলে আটক ধুনীয়াকৈ জলসম্পদ কেন্দ্ৰৰ আৰ্হিত 5 মহলীয়া এটা ভেলাঘৰ নিৰ্মাণ কৰিছিল বানপানী অসমৰ এক জ্বলন্ত সমস্যা আয়োজক সমিতিয়ে এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে এই ভেলাঘৰ নিৰ্মাণ কৰা হৈছে বুলি জনায় উদ্যোক্তা সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানত 13 জানুৱাৰী তাৰিখে সাংস্কৃতিক সন্ধিয়া গীত পৰিৱেশন কৰিবলৈ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ হদিয়াক নিমন্ত্ৰণ জনাইছিল জাতি মাটি ভেটি অসমীয়াৰ স্বাৰ্থত গীত গাই অহা মহান শিল্পীজনৰ গীত উপভোগ কৰিবলৈ হাপেখাটিবাসী ৰাইজে বাট চাই আছিল উক্ত দিনাই সামাজিক মাধ্যম আৰু গণমাধ্যমৰ যোগেদি ৰাজীৱ হদিয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰে উক্ত অনুষ্ঠানৰ আগদিনা ফিলবাৰী ৰহবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি থকা সময়তে বুকুৰ বিষ হোৱাত মঞ্চতে ঢলি পৰে অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ নিয়া হয় যদিও হৃদক্ৰিয়া বন্ধ হৈ মহান শিল্পীজনে শেষ নিশ্বাস ত্যাগ কৰে উক্ত খবৰে সমগ্ৰ ৰাজ্যৰ লগতে হাপেখাটিতো শোকৰ ছাঁ পেলায় ৰাজীৱ হদিয়াৰ মৃত্যুত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান বাতিল কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি জনায় বীৰ লাচিত যুৱ সংঘৰ উদ্যোগত তথা ধুনীয়া পথাৰ হাওঁফাওঁ আৰু কঠীয়াখুন্দা গাঁওবাসী তথা শুভাকাংক্ষী ৰাইজৰ সহযোগত আমি দুদিনীয়াকৈ ভোগালী উৎসৱ আয়োজন কৰিছিলোঁ যোৱা 13 আৰু 14 তাৰিখে অৰ্থাৎ যোৱাকালি আৰু আজি আৰু যোৱাকালি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ জাতি মাটিৰ গীত গাই ভাল পোৱা জাতি মাটিৰ গীতেৰে জনতাৰ অন্তৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰাজীৱ হদিয়া ডাঙৰীয়াক আৰু কালিৰ দিনটোতে আসলতে আমি অত্যন্ত এটা দুখজনক খবৰ লাভ কৰোঁ কেৱল মাত্ৰ আমাৰ বাবে নহয় এয়া সমগ্ৰ অসমবাসীৰ বাবে এটা অপূৰণীয় ক্ষতি যে ৰাজীৱ হদিয়া ডাঙৰীয়া আমাৰ পৰা তেখেতে চিৰবিদায় ল'লে আমি আসলতে এই কথাষাৰ অত্যন্ত মৰ্মাহত হৈছোঁ আৰু সেই কথাষাৰতে মৰ্মাহত হোৱাৰ লগতে আমি সমগ্ৰ উদযাপন সমিতিৰ লগতে আমাৰ এই অঞ্চলটোৰ সমগ্ৰ ৰাইজ আমি ইয়াতে একত্ৰিত হৈ তেখেতৰ আত্মাৰ সদগতিৰ হকে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে তেখেতৰ হৈ আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখোঁ আৰু যোৱাকালি আসলতে আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান আছিল আমি সেই সাংস্কৃতিক অনুষ্ঠানটো সম্পূৰ্ণৰূপে আসলতে বাতিল কৰা হয় আৰু আপোনালোকৰ জৰিয়তে আমি ৰাজীৱ হদিয়াদেৱৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ লগতে ৰাজীৱ হদিয়াদেৱৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আমি তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ শংকৰ অন্ধ জনগণ কানপুৰে গছকিছে ৰংপুৰ কানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কি ৰং জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কি ৰং জিকিবি সেমেকি উঠিছে মন তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ শংকৰ অন্ধ জনগণ মামৰে ধৰিলে হেংগান তৰোৱাল পিতাই সেমেকা চকু মনত জ্বলিছে শুভৰ গণি
তহিছে বুকু ছদ্মবেশী জাতীয়তাবাদে দিলে দৰদীৰ গান গান হেৰুৱালে হাতত হেৰুৱালে মান ধান হেৰুৱালে হাতত হেৰুৱালে মান তেজত উঠিছে বীৰ বিৰহণী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল হেলুৱাই ধৰা মোৰ জাতীয়তাবাদে হঠাৎ কি ৰূপ ল'লে হাজাৰ শ্বহীদৰ ত্যাগ লঠলে প্ৰতিবাদে কিনো মান পালে আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ জাতি ভেটি যাওঁ হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বীৰলাচিত যুৱ সংঘৰ উদ্যোগত হাওঁফাওঁ ধুনীয়া পথাৰ কঠীয়াখুন্দা গাঁওবাসীৰ সহযোগত তথা শুভাকাংক্ষী ৰাইজৰ সহযোগত আমি ভোগালী উৎসৱৰ আয়োজন কৰিছিলোঁ আৰু আমাৰ কেউখন গাঁৱৰ সকলো ব্যক্তি লগ লাগি যাদৱ দত্ত ডাঙৰীয়াৰ নেতৃত্বত আচলতে আমি এটা ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমি এই ভেলাঘৰটোৰ নাম দিছোঁ আমি জলসম্পদ কেন্দ্ৰ আচলতে আমি ইয়াৰ জৰিয়তে অসম চৰকাৰ তথা জলসম্পদ বিভাগলৈ আমি এটা বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰিছোঁ যিহেতু আমি ভোগালী খুব উৎসাহেৰে পালন কৰোঁ উলহ মালহেৰে পালন কৰোঁ আৰু ভোগালী পালনৰ ঠিক কিছুদিন পাছতে আমাৰ বাৰিষা কাল আহে বাৰিষা কাল অহাৰ লগে লগে আমাৰ অসম সম্পূৰ্ণৰূপে বানৰ কবলত ডুব যায় অসমৰ প্ৰায় সংখ্যক অঞ্চল আচলতে বানেৰে প্লাবিত হৈ থাকে আমি অসম চৰকাৰ বা জলসম্পদ কেন্দ্ৰলৈ আমি এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগেৰে উন্নত প্ৰযুক্তিৰে যদি আমি এনেধৰণৰ এটা কাৰ্যালয় নিৰ্মাণ কৰোঁ কাৰ্যালয়ৰ লগত সংগতি ৰাখি আমাৰ যিসমূহ বয় বস্তু আমাৰ প্ৰয়োজন আচলতে যিসমূহ সামগ্ৰী আমাৰ উদ্ধাৰ অভিযানৰ কাৰণে প্ৰয়োজন বা বানপানী কবলত পৰা মানুহৰ কাৰণে প্ৰয়োজন সেইসমূহ বস্তু যদি আমি যাৱতীয়ভাৱে যোগাৰ কৰি ৰাখোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি অসমৰ যি আমাৰ এই বান সমস্যাৰ জৰিয়তে আমি যিখিনি ক্ষয়ক্ষতি হয় সেই ক্ষয়ক্ষতিৰ পৰা আমি নিশ্চিতভাৱে আচলতে আমি কিছু সকাহ পাব পাৰিম বুলি আমি আশা কৰিছোঁ আপোনালোকে দেখিবলৈ পাব আমাৰ ভেলাঘৰৰ কাষতে আচলতে এখন আমি উন্নত প্ৰযুক্তিবিদ্যাৰ এখন মেচিন নাও নিৰ্মাণ কৰিছোঁ আৰু সেই মেচিন নাওখনতে আচলতে আমি এটা সৌৰশক্তি চালিত টাৱাৰ আমি স্থাপন কৰিছোঁ এয়া আচলতে আমাৰ এটা কাল্পনিক চিন্তা আৰু এই চিন্তাৰে আমি আচলতে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে আমাৰ অসমত বহুখিনি দুৰ্গম অঞ্চল আছে আৰু এই দুৰ্গম অঞ্চলসমূহলৈ গৈ আচলতে আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী থাকে চৰকাৰী কৰ্মচাৰীসকলে আচলতে তেওঁলোকৰ বিভাগীয়
কৰ্তৃপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰে যিসমূহ প্ৰয়োজনীয় সামগ্ৰী তেখেতসকলে সেই অঞ্চলত প্ৰয়োজন হয় গতিকে এনেধৰণৰ সৌৰশক্তি চালিত যদি আমি টাৱাৰ নিৰ্মাণ কৰিব পাৰোঁ উন্নত প্ৰযুক্তিবিদ্যা যদি সংলগ্ন কৰিব পাৰোঁ নিশ্চিতভাৱে এইসমূহো আমাৰ উপকাৰী এটা উপকাৰী দিশত মোৰ মতে পৰিৱৰ্তন হ'ব বুলি আমি আশা কৰি আচলতে এই ধৰণে আমি ভোগালী উৎসৱ উদযাপন কৰিছোঁ আৰু ভোগালী উৎসৱৰ জৰিয়তে আমি অসম চৰকাৰলৈ এনেধৰণৰ এটা যোগাত্মক বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ